নমস্কাৰ, মোৰ চেনেলৰ উন্নতি ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আছোঁ কেলকাতাত আৰু কেলকাতা বৰ্তমান ৰাতি পুৱাইছে আৰু ৰাতিপুৱা আমি এতিয়া বৰ্তমান ল'ৰা ছোৱালীকেইটাক কিবাকিবি খুৱাই আছোঁ। আমিও জহা চাউলৰ খিচিৰি বনাই চানা কণী এইদৰে আমি ৰাতিপুৱা ব্ৰেকফাষ্টটো আমি কৰিলোঁ হোটেলতে। গতিকে আমি বাহিৰত পুৰি এইবিলাক খোৱা নাই। আমি কেলকাতাত যথেষ্ট বাহিৰত ঢেৰ খানা পায় যদিও খুব হেল্ডি নহয়, সেইটো কাৰণে আমি ইয়াতেই খুব চিম্পুলকৈ খিচিৰি বনাই সকলোৱে খালোঁ। খাই আমি দিনটোৰ কাৰণে ওলাই যাম আৰু ওলাই গৈ আমি দিনটো ফুৰি চাকি শেষত আমি হোটেলত আহিম। হোটেলত অলপ ফ্ৰেছ হৈ নাইট ছুপাৰত আমি যাম পুৰীলৈ। পুৰী জগন্নাথ দৰ্শনৰ বাবে নাইট ছুপাৰত যাম। গোটেই ৰাতি আমাৰ যাত্ৰা হ'ব আৰু সেইটো কাৰণে আমি শ্লিপাৰ বাছ বুক কৰিছোঁ। তাতে বিচনাৰ নিচিনা থাকিব, তাতে আমি ধুনীয়াকৈ শুই পেলাই আমি যাব পাৰিম। গতিকে এনেধৰণৰ এটা প্লেন বনালোঁ আজি আৰু বৰ্তমান আমি গৈ আছোঁ। প্ৰথমে আমি যাম বালাজী মন্দিৰ। তাৰ বাবে আমি এখন টেক্সি বুক কৰিলোঁ। টেক্সি লৈ আমি বৰ্তমান এতিয়া গৈ আছোঁ বালাজী মন্দিৰ। আৰু বালাজী মন্দিৰ দৰ্শনৰ পিছত আমি যাম দক্ষিণেশ্বৰ কালী মন্দিৰ। আৰু দক্ষিণেশ্বৰ কালী মন্দিৰৰ পৰা আমি বৰবজাৰ যি বজাৰ আছে বৰবজাৰ যাম চাগে। গতিকে তাৰ পিছৰ প্লেনটো পিছত বনাম। সদ্যহতে আমি বালাজী মন্দিৰ গৈ আছোঁ। আৰু বালাজী মন্দিৰত কেমেৰা একেবাৰে নিষেধ। গতিকে মোৰ যি কেমেৰা নিছিলোঁ GoPro, এই কেমেৰাটো বন্ধ কৰি মোবাইলেৰে কিছু ভিডিঅ' কৰিবলৈ আমি সক্ষম হৈছিলোঁ। যিহেতু ছিকিউৰিটি থাকে, মোবাইলেৰে ভিডিঅ' কৰাটো তেওঁলোকে মানা কৰে। ভিতৰৰ অংশটোতো মোবাইল সোমাবই নিদিয়ে। গতিকে ভিতৰত আমি মোবাইলেৰে দেখুৱাব নোৱাৰিলোঁ। বহুত ধুনীয়া, কিন্তু বাহিৰটো আমি অলপ এইদৰে মোবাইলেৰে দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছিলোঁ মোবাইল কেমেৰাৰে। আৰু ভিতৰটো খুবেই ধুনীয়া। যদি কোনো যোৱা নাই, যদি কেতিয়াবা কেলকাতা গৈছে বা বালাজী মন্দিৰ যোৱা নাই, নিশ্চয় যাব। খুব এটা সুন্দৰ পৰিৱেশ তাতে আপোনালোকে পাব। খুব ধুনীয়া এটা পৰিৱেশ। আৰু বালাজী মন্দিৰৰ যি তাতে ভগৱান প্ৰভু শ্ৰীকৃষ্ণৰ মূৰ্তি আছে আৰু মহাদেৱৰ যি মূৰ্তি আছে, দেখি আপোনালোকৰ মন প্ৰাণ ভৰি যাব। ইমান ধুনীয়াকৈ বনাইছে, ইমান সুন্দৰ, আৰু ভিতৰৰ পৰিৱেশটো সাংঘাতিক ধুনীয়া। গতিকে পুনৰ কৈছোঁ, যদি কেতিয়াবা কেলকাতা আপোনালোকে যোৱা নাই বা গৈছে কিন্তু বালাজী মন্দিৰ যোৱা নাই, নিশ্চয় এবাৰ বালাজী মন্দিৰলৈ যাব। এটা সুন্দৰ এটা পৰিৱেশ উপভোগ কৰি আহিবলৈ পাৰিব। আৰু এয়া হ'ল বালাজী মন্দিৰ। আমি বালাজী মন্দিৰৰ বিভিন্ন ধৰণৰ বাহিৰৰ যি ঠাই আছে, এই ঠাইখিনি ধুনীয়াকৈ আমি চালোঁ। তাৰপিছত আমি ওচৰতে এটা মেট্ৰ' ষ্টেচন আছিলে। ল'ৰা ছোৱালীকেইটাই মেট্ৰ' ষ্টেচনত উঠো বুলি কৈছিলে, মেট্ৰ'ত উঠো বুলি কৈছিলে। গতিকে তেওঁলোকক আমি এখন টেক্সি দি আমি গ'লোঁ মেট্ৰ' ষ্টেচনত। মেট্ৰ'লৈ আমি এতিয়া বৰ্তমান দক্ষিণেশ্বৰ কালী মন্দিৰৰ যি সমীপতে থকা মেট্ৰ' ষ্টেচন, তালৈ আমি গৈ আছোঁ। আৰু কেলকাতা মেট্ৰ' য'ত উঠিছিলোঁ তাতো বহুত বেছি ভিৰ ভাৰ নাছিল। খুব ধুনীয়া এটা সুন্দৰ পৰিৱেশ আছিলে। আৰু মেট্ৰ'টো সদায় জানেই একদম চাফ চিকুণ হৈ থাকে। গতিকে ধুনীয়াকৈ আমি কোনো অসুবিধা নোহোৱাকৈ মেট্ৰ' এই জাৰ্ণিটো আমি উপভোগ কৰিলোঁ। আৰু তাৰপিছত আমি পালোঁগৈ দক্ষিণেশ্বৰ কালী মন্দিৰ। আৰু দক্ষিণেশ্বৰ কালী মন্দিৰ বৰ্তমান দক্ষিণেশ্বৰ কালী মন্দিৰ মেট্ৰ' ষ্টেচন। আৰু তাত আমি গোটেই পৰিয়ালটো আমি গৈ আছোঁ আৰু খোজকাঢ়ি তাৰপিছত তাৰ পৰা মেট্ৰ' ষ্টেচনৰ পৰা সন্মুখতে কালী মন্দিৰ খোজকাঢ়ি যাব পৰা ঠাই ডিষ্টেঞ্চ। গতিকে আমি খোজকাঢ়ি গৈ আছোঁ দক্ষিণেশ্বৰ কালী মন্দিৰ। মোৰ সন্মুখতে এয়া দক্ষিণেশ্বৰ কালী মন্দিৰৰ গেট। কিন্তু তাতে গৈ আমি এটা অভাৱনীয় পৰিৱেশৰ পালোঁগৈ যে প্ৰায় 3 কিলোমিটাৰ দীঘল এটা লাইন আছিল দক্ষিণেশ্বৰ কালী মন্দিৰত সোমাবৰ বাবে। আৰু ল'ৰা ছোৱালী লৈ আমি 3 কিলোমিটাৰ লাইনত খাৰা হৈ মোৰ পিছফালে দেখিছে সেয়া লাইন থিয় হৈ আছে, এয়া সন্মুখৰ লাইনহে। ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰ আগলৈকে তেনেধৰণৰ লাইন আছিলে। গতিকে আমি লাইন লৈ দৰ্শন নকৰি বাহিৰৰ পৰাই সেৱা কৰিলোঁ। আৰু তাতে আমি এই কালী মন্দিৰৰ সন্মুখতে তাতে যি সৰু সৰু মন্দিৰ আছিল তাতো সেৱা কৰি, তাৰে সন্মুখত এখন সৰু বজাৰ বহে, যি তাতে খেলা ধূলা বস্তুৰ পৰা আদি কৰি ভগৱানৰ সকলো বস্তু মূৰ্তি আদি কৰি এনেকৈ বিভিন্ন ধৰণৰ পূজা সামগ্ৰী পায়। আৰু আমি বজাৰখনলৈ এবাৰ আমি গ'লোঁ। এয়া বজাৰ চাওক। এই বজাৰৰ পৰা এনেদৰে এই বজাৰ চাই আমি পুনৰ মেট্ৰ' ষ্টেচন যাব পাৰে। একদম ওচৰতে আছে মেট্ৰ' ষ্টেচন। আৰু সেই মেট্ৰ' ষ্টেচনলৈ পুনৰ আমি খোজকাঢ়ি মেট্ৰ' ষ্টেচনৰ ফাললৈ আমি আগবাঢ়িলোঁ। আৰু তাৰপিছত আমি পুনৰ মেট্ৰ' ষ্টেচন পালোঁ। আৰু মেট্ৰ'ত এইবাৰ আমি উভতনি যাত্ৰা, গতিকে দুপৰীয়াও হৈছে। গতিকে আমি গ'লোঁ এইবাৰ যি ইণ্ডিয়ান মিউজিয়াম, কেলকাতাৰ ইণ্ডিয়ান মিউজিয়ামলৈ আমি
যাত্ৰা আৰম্ভ কৰিলোঁ। তাৰ কাষতে থকা যি মেট্ৰ' ষ্টেচন আছিলে তাত নামি আমি ইণ্ডিয়ান মিউজিয়ামত সোমাবলৈ আৰম্ভ কৰিলোঁ। এয়া হ'ল ইণ্ডিয়ান মিউজিয়াম কেলকাতাৰ এটা দৃশ্য। খুব সুন্দৰ এটা পৰিৱেশ দেখিছে, খুব ডাঙৰ এটা বিল্ডিং আৰু বহুত পুৰণা বিল্ডিং, আৰু এই বিল্ডিঙতেই ইণ্ডিয়ান মিউজিয়ামতেই ভাৰতৰ বিভিন্ন ধৰণৰ বস্তু ইয়াতে তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। আৰু ইয়াৰ চাৰ্জেবল, ফ্ৰী নহয়, ইয়াত টিকেট কাটিব লাগে, আৰু টিকেট কাটি আপুনি ভিতৰত দৰ্শন কৰিব পাৰিব বিভিন্ন ধৰণৰ বস্তু। প্ৰথমতে সোমাই আমি এই এনেধৰণৰ সাগৰীয় মাছ বা সাগৰীয় জীৱ জন্তুৰ এটি আমি মিউজিয়াম পালোঁ, আৰু সেই মিউজিয়ামত আমি সাগৰীয় জীৱ জন্তুৰ এই এনেধৰণৰ দৃশ্যবোৰ, এনেধৰণৰ কিছু আমি গম পালোঁ। ল'ৰা ছোৱালীকেইটাক লৈ গৈছোঁ, গতিকে সিহঁতক আমি যিমান পাৰিছোঁ এই মিউজিয়ামৰ ভিতৰত সিহঁতে শিকিবলগীয়া কিবা যি পাইছোঁ নিশ্চয় শিকাবলৈ সিহঁতক যত্ন কৰিছোঁ। আৰু এই মিউজিয়ামত বিভিন্ন ধৰণৰ এনেধৰণৰ বহুতো সঁচা মাছ তেওঁলোকে তাকেই বিভিন্ন কেমিকেলেৰে সংৰক্ষণ কৰি সুন্দৰভাৱে তেওঁলোকে ৰাখিছিলে। আৰু এয়া হ'ল আৰু এইটো এটা মাছ দেখিছে, আজব ধৰণৰ কিছুমান মাছ আমি দেখিবলৈ পাইছিলোঁ। আৰু কলিকতাৰ যি ট্ৰেডিশ্যনেল ঘৰ, ৰাজবাৰী বুলি কয়, এই ৰাজবাৰী এইটো এটা চেম্পল তেওঁলোকে বনাই ৰাখিছিলে। কলিকতাৰ ৰজাৰ দিনীয়া ঘৰবোৰ ঠিক এনেধৰণৰ আছিলে, আৰু ওচৰত থাকি আমি চাই গম পাইছিলোঁ সেইখিনি সময়ত কেনেধৰণৰ এটা ধুনীয়া লুক দিছিলে, একদম ক্লাছিক লুকেৰে তেওঁলোকে সেইখিনি সময়ত এনেধৰণৰ দুমহলীয়া ঘৰ নিৰ্মাণ কৰিছিলে। তাৰপিছত আমি লাহে লাহে ভিতৰলৈ গৈ পেলাই দেখিলোঁ এইটো এটা প্ৰকাণ্ড এটা কংকাল আমি পাইছিলোঁ, আৰু সেই কংকালটো আছিলে এটি ডাঙৰ হাতীৰ, আৰু সেই হাতীৰ কংকালটো আমি দেখি সঁচাই ভয় খাইছিলোঁ। ভাল লাগিছিল যে ইমান ডাঙৰ হাতী আমি আজিলৈকে দেখা নাই, যিটো কংকাল তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। তাৰপিছত এই বিভিন্ন ধৰণৰ জন্তু, সৰীসৃপ প্ৰাণী, এইবোৰ এনেকৈ তেওঁলোকে ৰাখিছে। এটা উট পাইছিলোঁ আমি, উটৰ এইটো হ'ল এটা হাতী, দঁতাল হাতী, এইটো এটা কংকাল, আৰু পিছফালেও দেখিছে সেইটো দঁতাল হাতী এটা কংকাল। আৰু এয়া হ'ল অসমৰ কাজিৰঙাৰ এশিঙীয়া গঁড়ৰ তেওঁলোকে চেম্পল ৰাখিছে। মোৰ সন্মুখত দেখিছে এটা হাতী, এইফালে এটা দেখিছে সিংহ। এনেধৰণৰ জীৱ জন্তু যি ভাৰতৰ তথা বিশ্বৰ বিভিন্ন প্ৰান্তত পোৱা বিভিন্ন ধৰণৰ জন্তুৰ তেওঁলোকে চেম্পলবোৰ ৰাখিছে। আৰু সৰু সৰু ল'ৰা ছোৱালীয়ে হওক বা ছাত্ৰ ছাত্ৰী যিসকলে আহে তেওঁলোকৰ যথেষ্ট সুবিধা হয়, বা সাধাৰণ মানুহেও চিনাক্ত কৰিব পাৰে, চিনি পাব পাৰে যিবোৰ বস্তু তেওঁলোকে নিজ চকুৰে দেখা নাই, যিবোৰ জন্তু তেওঁলোকে নিজ চকুৰে দেখা নাই, সেই জন্তুবোৰ ইয়াতে প্ৰত্যক্ষ কৰিব পাৰে। তেনেধৰণে ৰাখিছে। তাৰোপৰি তেওঁলোকে কিছুমান পৰিৱেশ বনাই ৰাখিছে, এই ধৰক যেনেকৈ এয়া হাবিৰ এটা পৰিৱেশ, হাবিৰ কেনেধৰণৰ বাঘ বা বিভিন্ন জীৱ জন্তু থকা ঠাইখিনি কেনেধৰণৰ হ'ব পাৰে তেনেকুৱা এটা তেওঁলোকে আৰ্হি নিৰ্মাণ কৰি ৰাখিছে। সাগৰৰ তলত কেনেধৰণৰ হ'ব পাৰে এনেধৰণৰ আৰ্হি তেওঁলোকে নিৰ্মাণ কৰি ৰাখিছে। তাৰপৰা মিউজিয়ামৰ পৰা ওলাই আহি সন্মুখতে থকা এখন ষ্ট্ৰীট ম'ম' দোকানত ম'ম'ৰ সোৱাদ ল'লোঁ, খুব ধুনীয়া আছিল। প্ৰথম আমি টেষ্ট কৰিছোঁ এইটো কেলকাতাৰ ম'ম'। এয়া হ'ল সন্মুখত আছে ইণ্ডিয়ান মিউজিয়াম, 1814 চনত এয়া ভাৰতীয় সংগ্ৰহালয়। 1814 মানে 1814 চনত নিৰ্মাণ হৈছিলে এই সংগ্ৰহালয়। আৰু তাৰে সন্মুখত আমি এই ম'ম'ৰ দোকানখনত ম'ম' খালোঁ। তাৰপিছত আৰু আন এখন দোকানত আমি চাওমিনৰ সোৱাদ ল'লোঁ, কেলকাতাৰ চাওমিনৰ। খুবেই সুন্দৰ, খুবেই সোৱাদ, খুবেই ধুনীয়া আছিলে। আৰু এনেদৰে আমি গোটেই দিনটো উপভোগ কৰি তাৰপৰা নিউ মাৰ্কেট আৰম্ভ হৈছিলে। আমি নিউ মাৰ্কেট হৈ আমি ৰুমলৈ যাম বুলি ভাবিলোঁ, হোটেললৈ। আৰু এনেদৰে আমি নিউ মাৰ্কেটলৈ আহোঁতে দেখিলোঁ এটা ধুনীয়া পৰিৱেশ। এই নিউ মাৰ্কেটৰ খ্ৰীষ্টমাছ যেতিয়া আৰম্ভ হৈছিলে তেতিয়া খ্ৰীষ্টমাছটো ইতিমধ্যে সমগ্ৰ বিশ্বতে, সমগ্ৰ ভাৰততে নিউ মাৰ্কেটৰ খ্ৰীষ্টমাছ খুব জনপ্ৰিয় হয় আৰু হৈছিলোঁ। আৰু ইয়াত সেই পৰিৱেশটো আমি এবাৰ চালোঁ। তাৰপিছত আমি এই নিউ মাৰ্কেটৰ বিভিন্ন ধৰণৰ দোকানত আমাৰ প্ৰয়োজনীয় দুই এপদ সামগ্ৰী ক্ৰয় কৰিলোঁ। ক্ৰয় কৰি আমি লাহে লাহে ৰুমৰ ফাললৈ গ'লোঁ। আৰু আমি ৰুমত গৈ অলপ ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ পুনৰ আপোনালোকক কৈছিলোঁ যে আমি বৰবজাৰ যাম।
তাৰ বাবে পুনৰ ওলাই আহিলোঁ। বৰবজাৰ, কেলকাতাৰ বৰবজাৰ এনে এখন ঠাই য'ত আপুনি বিভিন্ন ধৰণৰ বস্তু, সকলো ধৰণৰ বস্তু, বিশেষকৈ মাইকী মানুহৰ শাড়ী অথবা যি জুৱেলাৰী অথবা এনেধৰণৰ মাইকী মানুহৰ যিবোৰ পিন্ধন উৰণৰ সামগ্ৰী, তেনেধৰণৰ সকলোবোৰ বস্তু তাতে অলপ পোৱা যায় আৰু অলপ সস্তাত পোৱা যায়। তাৰ বাবে আমি বৰবজাৰ যাবলৈ ওলালোঁ আৰু বৰবজাৰতে আমি খুব ধুনীয়া যি মটকাটিৰ সোৱাদ ল'লোঁ। আৰু এয়া হ'ল বৰবজাৰ। দেখিছে, বৰবজাৰ এলেকাটো যথেষ্ট ডাঙৰ, এদিনত আচলতে সমাপ্তই নহয়, ইমান ডাঙৰ। আৰু তাৰোপৰি প্ৰত্যেকবোৰ দোকানেই যথেষ্ট ভিৰ লগা, গতিকে সমগ্ৰ দেশৰ পৰা তাত যায়, আনিবলৈ বস্তুৰ বাবে যায়। আৰু এনেধৰণৰ কিছু বজাৰ কৰি আমি হোটেলৰ ৰুমলৈ পুনৰ উভতি আহিলোঁ। হোটেলৰ ৰুমত পুনৰ উভতি আহি আমি যি আমাৰ সামগ্ৰী আছিলে হোটেলৰ সামগ্ৰীসমূহ লৈ হোটেলৰ বিল পে' কৰি আমি এখন টেক্সি লৈ আহি গ'লোঁ। যি বাছ আছিলে আমাৰ বাছ পইণ্টলৈ আহি গ'লোঁ। আৰু বাছ পইণ্টত আহি এনেধৰণৰ এখন আমি শ্লিপাৰ বাছ, য'ত শুব পাৰি ধুনীয়াকৈ, তেনেধৰণৰ বাছ লৈ আমি শ্লিপাৰ ছিট লৈ আমি গৈ আছোঁ পুৰীলৈ। আৰু এয়া ৰাতিপুৱাৰ দৃশ্য, গোটেই ৰাতি আমি জাৰ্ণি কৰিলোঁ, টোপনি গ'লোঁ গম নাপাওঁ। আৰু ৰাতিপুৱা উঠাৰ পিছত সেই এনেধৰণৰ পৰিৱেশ। এতিয়া বৰ্তমান আমি এই পুৰী সোমালোহি, ভুৱনেশ্বৰ পালোঁ, ভুৱনেশ্বৰৰ পৰা পুৰী পালোঁ। পুৰী এতিয়া আমি গৈ পুৰীৰ বিচৰ পাৰত এখন হোটেল পুনৰ ল'লোঁ, লগে লগে লৈ তাতে ফ্ৰেছ হ'লোঁ। এয়া হ'ল বিচৰ পাৰৰ দৃশ্য। আমি বিচ এইখন দেখিছে, সাগৰৰ পাৰ, সাগৰৰ একদম সন্মুখতে আমি এখন হোটেল ল'লোঁ। আৰু নেক্সট ভিডিঅ'টোত আপোনালোকে এই সাগৰৰ পাৰত আমি কি কৰিলোঁ সকলো ধৰণৰ পাব।